আপোনাৰ যে এই চকু পানী অকণমান ওলাই আহিছে এইখিনি দুখৰ চকু পানী নহয় যেটো জ্ঞান আমি 50 বা 55ত পালো সেইটো আমি পাব পাৰো 30 25 20 আৰু তোমালোকে 15টো পাব পৰা সকলো ভগৱানৰ মতে হয় তেনেহলে কিছুমান মানুহে বেয়া কাম কিয় কৰে ভগৱানে তো বাধা দিব লাগিছিল এই গছডাল যেতিয়া উঠি গল চৰাই দুটা উৰি উৰি গৈ গছডালক কলে তোমাক ভগৱানে শাস্তি দিছে তুমি যে আমাক বাহ হাজিব নিদিলা সেই কাৰণে ভগৱানে এয়া দেখুৱাইছে কামো কৰিব আপুনি ফলো আশা নকৰিব সেইটো কেনেকৈ হ'ব ফাৰ্স্ট হোৱাটো বোনাস সেকেন্ড হোৱাটো বোনাস কিন্তু মানুহ হ'বলৈ যদি কয় আপোনাৰ ল'ৰা ছোৱালী গোটেই জীৱন আপোনাৰ লগত থাকিব সুখায় কৰ্মাণি কৰোতি লোকহ মানে এই পৃথিৱীত আপুনি যি কৰে সুখ পাবলৈ কৰে ক্ষত্ৰিয়ই যদি যুদ্ধ কৰাৰ দায়িত্ব পালন কৰিছে আপুনি আপোনাৰ জীৱন যুদ্ধত আছে আমি যিভাৱে আগুৱাইছো সকলো ভগৱানৰ ইচ্ছাৰ অধীন সন্মুখতে সুধো দাদা আপোনাৰ বয়স কিমান হৈছে 74 5 বাইদেউ আপোনাৰ কিমান হৈছে 72 এনেকুৱা কথা আপোনালোকৰ কেতিয়াবা মনলৈ আহে নেকি এতিয়া আপুনি 75 বা 72ত আপোনালোকে যিখিনি কথা জানে এই কথাখিনি যদি 30 বা 35 বছৰ বয়সত গম পালেহেঁতেন জীৱনটোৰ গতি আজি অলপ বেলেগ হৈ গ'লহেঁতেন মনত ভাৱ আহে নে কেতিয়াবা নিশ্চিত আহে মোৰে নহয় ইয়াত থকা আমাৰ প্ৰত্যেকজন বয়োজ্যেষ্ঠই তেওঁলোকৰ অন্তৰত প্ৰত্যেকজনকে কৈ দিয়ে যে এই কথাটো তেখেতে যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো আমাৰ প্ৰত্যেকজন এই কাৰণে এই কথাটো কৈছো যে আজি বহুত নাই অলপ 2-4 গৰাকীমান কণ ল'ৰা ছোৱালীও আছে স্কুলৰ কণ বুলি ক'লে বেয়া পাব নালাগে তোমালোক ডাঙৰেই হৈছা মানে সৰু বুলি ক'লে বেয়া পায় ডাঙৰক বেছি ডাঙৰ বুলি ক'লেও বেয়া পায় হয় নাই গতিকে তোমালোকো সৰু নহয় তোমালোকো ডাঙৰেই খালি মই কথাকেইটা অলপ ওপৰৰ পৰা আৰম্ভ কৰিছোঁ মানে বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰিছোঁ শ্ৰীমদ ভাগৱত গীতা আজি গীতা জয়ন্তী আমি কথাবিলাক বুজি কমকে পাম বা নুবুজো বা আমাক ভালকে বুজোৱা নহয় ভক্তি যুগ চলি আছিলে মানে 12 অধ্যায়টো পঢ়ি আছিলে তাতে এটা শ্লোক আছে ইয়ে তো সৰ্বাণী কৰ্বাণী মই সন্ন্যাস মত পৰা এইটোৰ অৰ্থটো নাজানো ইয়ে তো সৰ্বাণী কৰ্মাণী এই যে সকলো কৰ্ম ধৰ্ম যদি মুঠ সমৰ্পণ কৰা হয় তেনেহলে আমাৰ যেটো অসুবিধা আপোনাৰ যেটো অসুবিধা সেইটো দূৰ হ'ব এটা সেইটো কিয় কৈছে এই যে মই দাদা খুদিলো আৰম্ভণিতে বয়সটো কিমান এই এতিয়া মই তোমালোকক খুদিছো যিবিলাক বয়সস্থ মানুহ তেওঁলোকেতো পঢ়িব চৰিব নালাগে কামো বৰ বিশেষ কৰিব নালাগে তেওঁলোকৰ বৰ আৰাম হয় নে নহয় কোৱা হয়নে তেওঁলোকৰ কোনো প্ৰব্লেম নাই এক্সাম নাথাকে হয় নে নহয় হয় নহয় ক'লে হ'ল ইয়েছ অ'কে এতিয়া মই আপোনালোকক জ্যেষ্ঠখিনিক মই এটা ছবি কল্পনা কৰিবলৈ কৈছোঁ জাষ্ট মই কৈ যাম ইমাজিন কৰি যাব ধৰি লওক এটা সন্ধিয়া এনেকুৱাই সময় আপুনি ঘৰৰ বাৰান্দাত বহি আছে সন্ধিয়া লাগিছে বাৰান্দাৰ চকীখনত বহি আছে ভিতৰত মাক মানে আপোনাৰ ৱাইফ আছে ল'ৰা বা ছোৱালীৰ লগত কথা পাতি আছে কথা আপুনি শুনা নুশুনাকে এটা দুটা আপোনাৰ কাণত লাগি আছে লাহেকে আপোনাৰ মানে অলপ ধৌলি কুঁৱলী দেখিছে চকু দুটা অলপ হেমেকিছে আপুনি গমেই নাপালে চকু পানী অলপ ওলাই আহিলে চকু পানী কিয় ওলাই আহিল এই ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে মাকৰ সৈতে কথা পাতিছে চাকৰিৰ কথা ভৱিষ্যতৰ কথা আপোনাৰ স্বাস্থ্যৰ কথা সেই সময়ত আপোনাৰ মনলৈ আহিছে মাত্ৰ সিদিনা মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে বাছত গৈ থাকোঁতে বাছখন যেতিয়া গৈ থাকে যোনটো কিয় লগে লগে গৈ থাকে সুধিছিল সেই মোৰ ছোৱালী বা ল'ৰাটোৱে আজি চাকৰিৰ কথা পাতিছে মোৰ চিকিৎসাৰ কথা পাতিছে ভৱিষ্যতৰ কথা পাতিছে আপোনাৰ যে এই চকু পানী অকণমান ওলাই আহিছে এইখিনি দুখৰ চকু পানী নহয় এইখিনি আপুনি কিবা এটা বস্তু এই
50+ এজলৈকে আপুনি উপলব্ধি কৰিব পৰা নাছিল সেইটো হঠাৎ যিটো আপোনাৰ টাচ হোৱা নাছিল অন্তৰ্ভাগত থকা বুকুৰ মাজত থকা সেইটো এই ঘটনাটোৱে হঠাৎ টাচ কৰিলে আৰু এইটোৱে হ'ল শ্ৰীমদ ভাগৱত গীতা যিটো কথা আমি উপলব্ধি কৰিব পৰা নাই যিদিনাই সেই উপলব্ধিটো হ'ব সেই দিনাই এই যে আপোনাৰ অলপমান চকু পানী ওলাই আহিলে এই চকু পানীখিনিয়ে আচলতে আপোনাক বুজাই দিলে আপুনি দুখত কন্দা নাই আপোনাৰ বয়স হৈছে বুলি কন্দা নাই আপোনাৰ চুলি কোলাৰ পৰা বগা হ'বলৈ লৈছে সেই বুলি কন্দা নাই 75 আপোনাৰ চকুটো কেতিয়াবা চকু পানী ওলায় এনেকুৱা ধৰণৰ কথাত ওলাই নে আপোনালোকৰ কেতিয়াবা মানে কথাটো বহুত এনেকুৱা নহয় যে আপোনালোকে দুখ পাইছে কিন্তু চকু পানী ওলাই আহে এই কথাটো এই কাৰণে মই কৈছোঁ সৰুখিনিয়ে তোমালোকে সৰু বুলি কৈ আছোঁ দেই তোমালোকে বুজিব লাগিব আচলতে 50+ মানুহবিলাকে বহুত বেছি ইমোশ্যনেল হৈ পৰে এই কাৰণে ইমোশ্যনেল হৈ পৰে তেওঁলোকে এই পৃথিৱীখনৰ গোটেইখিনি কথা অনুধাৱন কৰিবলৈ সক্ষম হয় তেওঁলোকে বুজি পায় মই যে প্ৰশ্নটো কৰিছিলোঁ যে 70ত গম পোৱা কথাটো 60ত গম পোৱা কথাটো 25 বা 30ত যদি গম পালেহেঁতেন তেনেহ'লে এই জীৱন বেলেগ হ'লহেঁতেন আৰু আজি এই কথাটোকে এই বাৰ্তাটোকে মই দিব খুজিছোঁ শ্ৰীমদ ভাগৱত গীতাত থকা এই বাৰ্তাটো যে আমি যিটো জ্ঞান 70 বা 75ত পালোঁ যিটো জ্ঞান আমি 50 বা 55ত পালোঁ সেইটো আমি পাব পাৰোঁ 30 25 20 আৰু তোমালোকে 15টো পাব পৰা সেইকাৰণেই শ্ৰীমদ ভাগৱত গীতাৰ প্ৰয়োজনীয়তা আছে এতিয়া আপোনাক বহাই লৈছিলোঁ বাহিৰৰ বাৰান্দাত আৰু এটা খবৰ দিম হঠাৎ ফোনটো আপোনাৰ মেছেজটা আহে মানে বিটাৰ ট্ৰুথ সঁচা কথা সেইটো হঠাৎ মেছেজটা আহিল লগৰ কোনোবা এটা ঢুকাই থাকিলে এই যে লগৰ কোনোবা এটা ঢুকাই থাকিলে লগে লগে আপোনাৰ মনত গীতাৰ এটা শ্লোক আহিব লাগে যে জন্মিলে মৃত্যু নিশ্চিত যতস্য হি ধ্ৰুৱো মৃত্যুস্য ধ্ৰুৱম মৃত্যু সত্য কিন্তু সেইদিনা আপোনাৰ কি হয় জানেনে সেইদিনা আপুনি মৃত্যুক বেছি ভালকৈ অনুভৱ আপুনি জানে জন্মিলে মানুহ মৰে আৰু মৃত মানুহ পুনৰ জন্ম হয় গীতাত লিখা আছে কিন্তু সেইদিনা যিদিনা আপোনাৰ লগৰজন ঢুকাল সেইদিনা আপুনি খুব ওচৰৰ পৰা মৃত্যুটো দেখিছে উপলব্ধি কৰিছে যে কথা পাতিবলগীয়া বহুত আছে যে জীৱনটো যাপন কৰিবলগীয়া বহুখিনি আছে তেনেকুৱা ফিলিং আপোনালোকৰ হয়নে নহয় হয় চাগে এতিয়া তোমালোকে যিসকলে দেউতা মাহঁতৰ কথা শুনি অলপ খং উঠে নে নুঠে এই কথাখিনিৰ লগত লিংক আছে মই মিলাম সেইকাৰণে সুধিছোঁ খং উঠেনে অমুকত যাব নালাগে তমুকত যাব নালাগে একদম চুটি সাধু এটা কৈছোঁ তোমালোকক চুটি সাধুটোৰ লগত এই যে কথাখিনি পাতিলোঁ লিংক আছে মিল আছে মই বুজাই দিম দেউতা মাৰ ওপৰত খং উঠে এই যে দেউতাৰ চকুত চকু পানী মাৰ চকুত চকু পানী আমি নেদেখোঁ তেওঁলোকে কাকো নেদেখুৱায় কিন্তু 50+ মানুহেও চকু পানী ঢুকে আই এম চিয়'ৰ একদম মই ন দি কৈছোঁ আপোনালোকক চকু পানী তেওঁলোকৰ ওলায় এতিয়া তোমালোকক সেই পৰিৱেশ পৰিস্থিতিতেই তোমালোকক বা সৰুকেইটাক বা ডাঙৰকেইটাক কলেজত পঢ়াটোক কেতিয়াবা কয় এইটো নকৰিবি সেইটো নকৰিবি কিছুমান মানি ল'ব লাগে কিয় মানি ল'ব লাগে সৰু সাধুটো কৈছোঁ দুটা চৰাই মানে এহাল চৰাই তেওঁলোকৰ এখন হাবিত আছিল চৰাই দুটা মানে পোৱালি জগাৰ সময় বাঁহ সাজিব লাগে নৈৰ পাৰলৈ গ'ল দুডাল গছ আছে ওচৰৰ গছডালক গৈ সুধিলে যে হে গছ তোমাৰ তাত আমাক এটা বাঁহ সাজিব দিবা নেকি গছডালে উভতি ক'লে নাই নহ'ব তোমালোকক মই বাঁহ সাজিব দিব নোৱাৰোঁ চৰাইবিলাক বৰ দুষ্ট তেওঁলোক ঘূৰি আহিল অলপ দূৰত আৰু এডাল গছ আছে সেই গছডালক গৈ ক'লে যে আমি এটা বাঁহ সাজিব খোজোঁ গছত আশ্ৰয় দিবানে গছডালকে হ'ব কোনো কথা নাই তাতে আশ্ৰয় ল'লে লাহে লাহে তেওঁলোকে এডাল এডালকৈ খৰিকা আনি ঘৰ পাতিলে ঘৰটো পতাৰ পিছত লাহেকৈ পোৱালি জগিবৰ হ'ল আৰু ইন দ্য মিন টাইম বাৰিষা আহি গ'ল নদীৰ কাষ বাৰিষা অহাৰ লগে লগে কি হ'ল খুব প্ৰচণ্ড বৰষুণ ধুমুহা আৰু তাৰ মাজত গছডাল উটি গ'ল এই যে যিডাল গছে এওঁলোকক বাঁহ সাজিব নিয়া নাছিল
এই গছডাল যেতিয়া উঠি গ'ল, চৰাই দুটা উৰি উৰি গৈ গছডালক ক'লে, তোমাক ভগৱানে শাস্তি দিছে, তুমি যে আমাক বাঁহ সাজিব নিদিলা, সেইকাৰণে ভগৱানে এয়া দেখুৱাইছে। তেতিয়া এই উটি গৈ থকা গছডালে কি ক'লে জানা? গছডালে ক'লে যে মই জানিছিলোঁ যে বাৰিষা আহিলেই আমি উটি যাম, মই গছডাল হিচাপে উটি যাব লাগিব, আৰু সেইকাৰণে তোমালোকক বাঁহ সাজিবলৈ নিদিলোঁ, যাতে উটি গ'লে তোমাৰ পোৱালীকেইটাৰ সৈতে তোমালোকৰ কোনো অসুবিধা নহয়। এই চৰাই দুটাই তেতিয়া ভুলটো বুজিব পাৰিলে, তাৰমানে গছডালে উটি যাব বুলি আগতেই জানিছিল বাৰিষা, আৰু সেইকাৰণেহে গছডালত বাঁহ সাজিব দিয়া নাছিলে। শুনিছা নেকি সাধুটো? গছডালে নো ক'লে, হয়নে নহয়? এই যে গছডালে নো ক'লে, তোমালোকক পিতৃ মাতৃয়ে যে নো কয়, অমুক নকৰিবা, তমুক নকৰিবা, অমুকটোহে কৰা, এই গছডালৰ নিচিনা। তোমাৰ মা দেউতাই এই 50 ইয়াৰ্ছ, 70 ইয়াৰ্ছ, 60 ইয়াৰ্ছত দেখিছে গোটেই পৃথিৱীখন, দেখি সেইকাৰণে তোমালোকক কয় যে এইটো নো। দেউতা বা মায়ে নো কৈছে মানে নো। এতিয়া নো কোৱাটো সেইকাৰণে ইম্পৰ্টেণ্ট। নোটো কেতিয়াবা শুনিব লাগে, জীৱন ৰক্ষা পৰি যায়, জীৱন ধুনীয়া হৈ যায়, জীৱন মোহনীয় হৈ যায়। এতিয়া আপোনালোকে ইয়াত আজি জ্যেষ্ঠই বেছি আছে, জ্যেষ্ঠখিনিকে কৈছোঁ যে আপোনালোকে এনেকুৱা কেতিয়াবা কেতিয়াবা মনলৈ আহে চাগে আপোনালোকৰো যে মই কি কৰিলোঁ জীৱনটোত, মই একো কৰিব নোৱাৰিলোঁ নেকি? সাধাৰণ কথা, চব মানুহৰে মনত তেনেকুৱা ধৰণৰ খেলা ক্ৰিয়া কৰে, তেনেকুৱা ধৰণৰ ভাৱ আহে। কিন্তু মই আপোনালোকক কৈছোঁ, আপোনালোকে এটা সুন্দৰ জীৱন অতিবাহিত কৰিছে। এটা সুন্দৰ জীৱন অতিবাহিত এইকাৰণেই কৰিছে যে বহুতে এই মুহূৰ্তত এনেকৈ বহিব পৰাকৈ, আপোনালোকৰে বহুতৰ, আপোনালোকৰ লগৰে বহুতৰ এনেকৈ ইয়াত আহি এঘণ্টা বহি থাকিব পৰাকৈ স্বাস্থ্য তেওঁলোকৰ ভালে নাই। বহুতৰ, আপোনালোকৰ লগৰ বহুতে এতিয়া মানে ঘৰত বহি, বিচনাত বহি মৃত্যুলৈ অপেক্ষা কৰিছে। কিন্তু আপোনালোক যে ইয়াত আহি বহিব পাৰিছে, মই ভাবোঁ ঈশ্বৰে, ভগৱান শ্ৰীকৃষ্ণই সেই ক্ষমতা আপোনালোকক দিছে। নে ভুলকৈ কৈছোঁ? বহুতেতো এই সুবিধা পোৱা নাই, আৰু সেই সুবিধা পোৱাৰ কাৰণে মই ভাবোঁ আপোনালোক ভাগ্যৱান। আৰু এতিয়া ভগৱানে অৰ্জুনক যেতিয়া কৈছিল যে যি কৰা আসক্তিৰহিত হৈ কৰা, কৰ্মফলৰ আশা নকৰিবা। মই শ্লোকটোক বেছি নকওঁ আৰু, কৰ্মণ্যেৱাধিকাৰাস্তে মা ফলেষু কদাচন, কৰ্ম কৰা, ফলৰ আশা নকৰিবা। এতিয়া কামো কৰিব আপুনি, ফলো আশা নকৰিব, সেইটো কেনেকৈ হ'ব? কাম কৰিলেতো ফল এটা আহিবই। আপুনি যি কামেই কৰিছে তাৰতো ফল কিবা এটা আপুনি পাবই। ভগৱানে ভুল কৈছিল নেকি? তোমালোকেও কয় হয় নাই, পঢ়া ভালকৈ পঢ়া, ফলটো আশা কৰিব নালাগে। নহয়, ফল তুমি পাবাই, ফল আপোনালোকে পাবই কাম কৰিলে। এই যিটো এংজাইটি যে মই কামটো কৰিলোঁ, ফলাফলটো কি হ'ব, মই ফাৰ্ষ্ট হ'ম নে ছেকেণ্ড হ'ম, ছাকচেছ হ'ম নে বিফল হ'ম, এইটো যাতে ষ্ট্ৰেছ নহয়, সেইকাৰণে ভগৱানে কৈছে কৰ্ম কৰা, ফলৰ আশা নকৰিবা। হয়নে নহয়? পৰীক্ষা দিলে ষ্ট্ৰেছ হয়নে নহয়? যদি ভাবা যে মোৰ ফলাফল এনেকুৱা হ'ব, বেয়া হ'ব, অমুক হ'ব, আজিকালি এক্সাম মানে পেনিক এটাক আহে ল'ৰা ছোৱালীৰ, বাপেক মাকে অলপ ষ্ট্ৰেছ বেছিকৈ দিয়ে, এনেকৈ বেছি পঢ়িব লাগিব, অমুক কৰিব লাগিব। এই দৌৰত আচলতে মই যিসকল অভিভাৱক আছে আপোনালোককো কৈছোঁ, আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী প্ৰথম হওক, দ্বিতীয় হওক, তৃতীয় হওক, 10th হওক, 40 হওক, 50 হওক, ল'ৰাটোক বা ছোৱালীজনীক মানুহ হ'বলৈ শিকাওক, ফাৰ্ষ্ট হ'বলৈ শিকাব নালাগে। শ্ৰীমদ ভগৱত গীতাই যিটো আমাক শিকাইছে সেইটো যদি আমি ভালকৈ একচেপ্ট কৰোঁ, ফাৰ্ষ্ট হোৱাটো বোনাছ, ছেকেণ্ড হোৱাটো বোনাছ, কিন্তু মানুহ হ'বলৈ যদি কয়, আপোনাৰ ল'ৰা ছোৱালী গোটেই জীৱন আপোনাৰ লগত থাকিব। আপোনাৰ ল'ৰা ছোৱালীৰ সেই সংস্কাৰ থাকিব, যি সংস্কাৰ মানুহ হ'বলৈ প্ৰয়োজন। বুঢ়া বয়সত অন্তত আপোনাক বৃদ্ধা আৱাসত থৈ নাহে। ফাৰ্ষ্ট হৈছে, বহুত ফৰেনত গুচি গৈছে ল'ৰা ছোৱালী, কাবাৰ ইয়াত থাকিলে চৰি মাইণ্ড নকৰিব, নাহে। কাৰণ ইয়াত
তেওঁলোকৰ সেই পৰিৱেশটো নাই, পিতৃ মাতৃক এৰি থৈ গুচি গৈছে। গতিকে এনেকুৱা ধৰণৰ কথাৰ মাজত এনেকুৱা এটা ভাবোঁ আপোনালোকে ৰাখিব যে গোটেই জীৱন সেই সংস্কাৰ, সেই চৰিত্ৰ গঠনৰ পাঠ যদি ল'ৰা ছোৱালীয়ে পাব লাগে, শ্ৰীমদ ভাগৱত গীতাৰ পৰা পাব। ভাল মানুহ হোৱাৰ বাবে ভাল মানুহ হোৱাৰ পৰিৱেশটো দিয়ক। প্ৰথম, দ্বিতীয়, তৃতীয় নহ'লেও আপোনালোকৰ জীৱনত কোনো হানি বিঘিনি নহয়। এই পৃথিৱীত নাখায়ো কোনো মানুহ মৰা নাই। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিহৰ চিন্তা যে মই যদি নাথাকোঁ, বাপেক মাক, আমাৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? সেই চিন্তাটো যেতিয়া থাকে তেতিয়া আমি ল'ৰা ছোৱালীক বেছিকৈ মৰম কৰোঁ, বেছিকৈ কিবা এটা দি যাওঁ নেকি, অলপ দুৰ্নীতি কৰোঁ নেকি, এই ধৰণৰ কথাবিলাক মনলৈ আহে। সেইকাৰণে ল'ৰা ছোৱালীৰ প্ৰতি সমদৃষ্টি দিয়ক, সমদৃষ্টি দি আগবাঢ়ি যাবলৈ দিয়ক, আৰু তেতিয়াই আচলতে জীৱনটো মোহনীয় হৈ উঠিব। এটা কথা মোক আপোনালোকে কওক, আমি যিয়ে কৰোঁ, ইয়াত আহিছোঁ, ক'ৰবাত গৈছোঁ, চাকৰি কৰিছোঁ, পঢ়া শুনা কৰিছোঁ, আমাৰ জীৱনৰ উদ্দেশ্য কি? কি লাগে আমাক? কি লাগে আমাক? হোৱাট ইজ দ্য পাৰ্পাছ অফ আৱাৰ লাইফ? এই যে মই প্ৰশ্নটো কৰিছিলোঁ, 70 বছৰত গম পায় পাৰ্পাছ অফ লাইফ কি আছিলে। 50+ হ'লে গম পায়, 55 হ'লে গম পায়, কিন্তু পাৰ্পাছ অফ লাইফ আমি গম নাপাওঁ 30ত, 25ত। আমাৰ পাৰ্পাছ অফ লাইফ লিখা আছে আমাৰ ভাগৱত পুৰাণত, 3য় স্কন্ধৰ 5ম অধ্যায়ৰ 2য় শ্লোকত আছে। আপোনালোকে গুগল কৰি চাই ল'ব। সুখায় কৰ্মাণি কৰোতি লোকহ, মানে এই পৃথিৱীত আপুনি যি কৰে সুখ পাবলৈ কৰে। আমি সদায় সুখৰ সন্ধানত থাকোঁ। ল'ৰাটো প্ৰথম হ'ল আপোনাৰ কি? সেয়া সুখ। আপুনি 2 টকামান বেছিকৈ ঘটিলে সেয়াও সুখ। আমি সুখ পাবলৈ প্ৰতিজন মনুষ্যই কাম কৰোঁ, কিন্তু সুখ পাবলৈ কাম কৰোঁতে আমি দুখ পাওঁ। কিয়? আমি ফলৰ আশা ৰাখোঁ। এতিয়া আৰু এটা কথা মই কওঁ, ভগৱানে যে কৈছে আপোনালোকক আসক্তি ৰহিত হৈ কেনেকৈ কাম কৰিব, ডিটাচমেণ্ট, মানে মোৰ এটাচমেণ্ট নাই, মোৰ আসক্তি নাই, মই কাম কেনেকৈ কৰিম? ভগৱানেতো কৈছে, মানে অলপ আগতে ক'লে অথিৰ ধনজন পুত্ৰ পৰিবাৰ সকলো অসাৰ। এই যিটো ডিটাচমেণ্টৰ কথা শ্ৰীমন্ত শংকৰদেৱেও কৈছে, এই ডিটাচমেণ্টটো কি? মই গীতা পঢ়ি থাকোঁতে মই ভাবিছোঁ এই ডিটাচমেণ্টটো আচলতে কি হ'ব পাৰে? ভাবি চাইছেনে? মানে আসক্তি ৰহিত হৈ কাম কৰা, কৰ্মফলৰ আশা নকৰা। আৰু এই কৰ্মফলো আছে, মানে ফলো পাম, আসক্তিও নাথাকিব, মই ল'ৰা ছোৱালীক পঢ়ুৱাবও লাগিব। এই আসক্তি ৰহিত হৈ কৰা কামটো কি আচলতে? এই আসক্তি ৰহিত হৈ কৰা কামটো হ'ল নাৰ্ছে যেনেকৈ ৰোগীক শুশ্ৰূষা কৰে, নাৰ্ছৰ কাৰণে, ডক্টৰৰ কাৰণে যেতিয়া চিকিৎসা কৰে, কোনো আপোন পৰ নাই, এটাচমেণ্ট নাই, সেৱা হিচাপে কৰে। টিচাৰে যেতিয়া ক্লাছত পঢ়ায় ল'ৰা ছোৱালীক, এভৰি ষ্টুডেণ্টছ অল আৰ ইকুৱেল, সেইটো ডিটাচমেণ্ট। আপুনি জীৱনটো যদি আসক্তি ৰহিত হৈ চলাব খুজিছে, তেতিয়া এনেকৈ আগবঢ়াব লাগিব। প্ৰব্লেমটো ক'ত জানে? প্ৰব্লেমটো যেতিয়া আমি মোৰ বুলি ভাবি লওঁ, অমুক মোৰ, অমুকটো মোৰ, আমি যেতিয়া ভাবি লওঁ, এই মোৰটোৰ পৰাই প্ৰব্লেমটো ষ্টাৰ্ট হয়। এই মোৰ মানে এটাচমেণ্ট, এই গাড়ীখন মোৰ, এই মানুহজন মোৰ। সেই যিটো ডিটাচ কৰিবলৈ হ'লে, মানে আসক্তিটো নোহোৱাকৈ ৰাখিবলৈ হ'লে মোৰ কথাটো নহয়। ঈশ্বৰে ইয়াত জন্ম দিছে, ভগৱান যদি বিশ্বাস কৰোঁ, সকলোৱে ভগৱান বিশ্বাস কৰে, ঈশ্বৰে নিৰ্দিষ্ট সময়ৰ কাৰণে আমাক ইয়াক জন্ম দিছে। আমাক ইয়াত পঠিওৱাৰ এক অন্তৰ্নিহিত উদ্দেশ্য আছে। সেই উদ্দেশ্য, সেই পাৰ্পাছত আমি কাম কৰিব লাগিব। আসক্তি ৰহিত হৈ কাম কৰা মানে কামেই কৰিব লাগিব। ভগৱানে কৈছে কৰ্মসন্ন্যাস যুগত, কাম নকৰাকৈ সিদ্ধি লাভ নহয়, ভগৱত ভক্তিও লাভ নহয়, ভগৱত ধামো লাভ নহয়, শ্ৰেষ্ঠ লোকো নাপায়। কৰ্মই হ'ল শ্ৰেষ্ঠ, কৰ্ম কৰিহে মুক্তিৰ বাট পাব। এতিয়া কৰ্ম কি? কৰ্ম হ'ল, এতিয়া গীতাৰ কথা ক'লে বহুতে সোধে যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যেতিয়া কথাবোৰ কৈ আছিল কুৰুক্ষেত্ৰ যুদ্ধত,
অৰ্জুনেতো না কৈ আছিলে, এইটো নহ'ব সেইটো নহ'ব, মই যুদ্ধ কৰিব নোৱাৰিম, মোৰ মহাপাপ লাগিব, সকলো ব্যাখ্যা আছে। সকলো ব্যাখ্যা এনেকৈ আছে যে আপুনি যদি অলপমান সোমাই যায় আপোনাৰ এনেকুৱা লাগিব যে আপুনি কথাখিনি অনুধাৱন কৰি এটা সুখ পাইছে। কৰ্ম আপুনি কি কৰিব লাগিব? কৰ্ম আৰু কৰ্তব্য পালন কৰিব লাগিব। সেইটো কৰ্ম যুগতো আছে, জ্ঞান যুগতো আছে। কৰ্ম হ'ল এইটো, আপুনি যদি কাৰোবাৰ মাতৃ, আপোনাৰ পুত্ৰৰ প্ৰতি, আপোনাৰ স্বামীৰ প্ৰতি আপোনাৰ দায়িত্ব পালন কৰিব লাগিব। আপুনি যদি ষ্টুডেণ্টৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। সেই সময়ত অৰ্জুনৰ কাম আছিল যুদ্ধ কৰা। এজন ক্ষত্ৰিয়ৰ পক্ষে যুদ্ধ কৰাৰ বাহিৰে মংগলজনক আন একোৱেই নাই, ভগৱান শ্ৰীকৃষ্ণই কৈছে। এতিয়া আমি সকলো অৰ্জুন আচলতে অনুৰাগৰ প্ৰতীক। অৰ্জুন এক প্ৰতীক। আমি সকলো যুদ্ধক্ষেত্ৰত আছোঁ। ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে এটা কথা সুধিছিল। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তুমি এনেকৈয়ে সদায় যুদ্ধ কৰি যাবা আৰু মোক স্মৰণ কৰি যাবা। চাগে শুনিছে আপোনালোকে কথাটো। অৰ্জুনক কৈছিল তুমি সদায় যুদ্ধ কৰি যাবা আৰু মোক সদায় স্মৰণ কৰি যাবা। তেতিয়া অৰ্জুনে সুধিছিল, হে অচ্যুত, কেইদিনমান পিছততো এই যুদ্ধ শেষ হৈ যাব, তেতিয়া মই ক'ত যুদ্ধ কৰি থাকিম? তেতিয়া ভগৱানে কৈছিল, এয়া যুদ্ধ নহয়, প্ৰতিদিন জীৱনত যুদ্ধ চলিব আৰু সেই যুদ্ধটো সদায় যুঁজি যাব লাগিব। ক্ষত্ৰিয়ই যদি যুদ্ধ কৰাৰ দায়িত্ব পালন কৰিছে, আপুনি আপোনাৰ জীৱন যুদ্ধত আছে। আপোনাৰ জীৱনটোৱেই কুৰুক্ষেত্ৰ যুদ্ধ। গতিকে আমি সকলোৱে, অৰ্জুন এই যে মই ক'লোঁ অনুৰাগৰ প্ৰতীক, আমি সকলোৱে সেইকাৰণে জীৱন যুদ্ধত জিনিবলৈ যুদ্ধ কৰি যাব লাগিব। এতিয়া আপুনি ক'ব অৰ্জুনৰ ৰথৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণ স্বয়ং, ধ্বজাত বীৰ হনুমান বহি আছে। আমাৰনো কোন আছে? 5000 বছৰ পূৰ্বে দি যোৱা এই শ্ৰীমদ ভাগৱত গীতা আছে। এই ভাগৱত গীতাই আমাক বাট দেখুৱাব। আমাৰ জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যা, যিকোনো প্ৰব্লেম, যিকোনো কথাৰ সমাধান আছে এই শ্ৰীমদ ভাগৱত গীতাত। কেনেকৈ আছে? এতিয়া বহুতে কয় গীতাত লিখা আছে যি হয় ভাললৈ হয়, যি হৈছে ভালেই হ'ব, তোমাৰ কি লৈ আহিছা, কি হেৰাইছা। গীতাসাৰটো জানে নহয় আপোনালোকে, যি আছে ইয়াতে আছে। এতিয়া ধৰি লওক আপোনাৰ ল'ৰাটো বা ছোৱালী যদি পৰীক্ষাত ফেইল কৰিলে, সেইটো কি ভাল হ'ল? তেতিয়াওতো মই আপোনাক ক'ম দিয়ক যি হৈছে ভালেই হৈছে। যদি গীতাৰ কথা মানি লওঁ, ক'ম নে নক'ম? ধৰি লওক আপোনাৰ লগত এনেকুৱা এটা ঘটনা ঘটিল, আপোনাৰ পইচা কেইটামান ৰাস্তাত আহোঁতে হেৰালে, মই এতিয়াও ক'ম হ'ব দিয়ক, যি হৈছে ভালেই হৈছে। ক'ম নে নক'ম? গীতাৰ মতে যদি চলোঁ, ক'বতো লাগিব যি হৈছে ভালে হৈছে বুলি। এই ছোৱালীজনী ফেইল কৰিলে বা ছোৱালীজনী আপোনাৰ পলাই গ'ল, একেবাৰে মই বেড কথাটোলৈ আহিছোঁ, তেতিয়াও মই ক'ব লাগিব যি হৈছে ভালে হৈছে দিয়ক, কাৰণ গীতা মই মানো। এতিয়া মই উত্তৰটো দিছোঁ। এই যে আপোনাৰ ছোৱালীজনী ফেইল কৰিলে, ফেইল কৰাৰ কাৰণে ভাল হৈছে। তাই যদি পাছ কৰিলেহেঁতেন, নেক্সট ক্লাছত গৈ বেয়া কৰিলেহেঁতেন। এইবাৰ যে ফেইল কৰিলে, তাই যিখিনি অনুধাৱন কৰিবলগীয়া আছিল সেইখিনি ভালকৈ কৰিব। ধৰি লওক ফেইল কৰাৰ সলনি স্কুলে বাদ দিলে আপোনাৰ ছোৱালীজনী বা ল'ৰাটোৱে, তেতিয়াও ভাল হৈছে বুলি ক'ম মই। তাৰমানে সি সেইটো ক্ষেত্ৰত যিটো পঢ়ি আছিলে সেইটো ক্ষেত্ৰত উপযুক্ত নাছিল, তাৰ উপযুক্ত ফিল সি বিচাৰি পাব, ভগৱানে বিচাৰিছে। কাৰণ ভগৱানক অৰ্জুনে সুধিছিল যে সূৰ্যদেৱৰ আগৰ জন্মৰ কথা আমি নাজানো, আপোনাৰো তেতিয়া জন্ম হোৱা নাছিল, আপুনি কেনেকৈ জানে? ভগৱানে তেতিয়া অৰ্জুনক কি কৈছিল যে মই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কথা জানো। কৈছে নহয় বিশ্বৰূপ দৰ্শনত, ময়ে ব্যাস, ময়ে জ্যোতিষী, ময়ে ৰাম, ময়ে সাগৰ, সকলো কৈ গৈছে নহয়। ভগৱানে আপোনাৰ ছোৱালীজনী ফেইল কৰাটো বিচাৰিছে বুলি আপুনি ধৰি লওক। মানে আপোনাৰ ছোৱালীজনীৰ কিবা এটা বেলেগ দৃষ্ট আছিল, অন্ততঃ এইটো তল পৰিলে। এতিয়া পইচা কেইটামান ৰাস্তাত হেৰুৱাই থৈ আহিলে আপুনি, মই আপোনাক ক'ব লাগিল ভালে হৈছে দিয়ক যি হৈছে। এইটো কি জানে? সেই পইচাকেইটা কোনোবাই পাব? সিও ৰাতিপুৱা ভগৱানক প্ৰাৰ্থনা কৰি আহিছে, ভগৱান কিবা এটা দিবা আৰু আজি মোক, বা আজি নহয় আজি
15-20 দিনৰ পৰা প্ৰাৰ্থনা কৰিয়ে আছে পইচা কেইটামান লাগে বুলি ভগৱানে আপোনাৰ পৰা নি তাক দিলে গতিকে যি হৈছে মই আপোনাক ভাল হৈছে বুলিয়ে ক'ব লাগিব নে ভুল কৈছোঁ বুলি ভাবিছে মানে আমি যি কৰিছোঁ আমি যিভাৱে আগুৱাইছোঁ সকলো ভগৱানৰ ইচ্ছাৰ অধীন ভগৱান শ্ৰীকৃষ্ণই বাৰে বাৰে কৈ গৈছে সকলো ভগৱানৰ ইচ্ছাৰ অধীন ভগৱানৰ ইচ্ছাৰ বাহিৰে ইয়াত চুলি এডালো ইফাল সিফাল নহয় তাৰ পিছত আপুনি সুধিব যদি ভগৱানে কৰিছে একদম শেষত বেছি দীঘলীয়া নকৰোঁ আৰু আমনি লাগিছে নেকি কৈ দিয়ক যদি আমনি লাগিছে শেষ কৰি দিয়ক আৰু এতিয়া ভগৱানৰ ইচ্ছাৰ অধীন ভগৱানৰ ইচ্ছামতে চব হয় মানি লৈছে নাই সকলো ভগৱানৰ মতে হয় তেনেহ'লে কিছুমান মানুহে বেয়া কাম কিয় কৰে ভগৱানেতো বাধা দিব লাগিছিলে পাপ কাম কিয় হয় সেইটোতো হ'ব নালাগিছিলে যদি আমাক ভগৱানে চলাই আছে হয়নে হয়নে এই পাপ কাম কিয় হয় পাপ কাম এই কাৰণে হয় যে আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ চবৰে আমি মনটোক তোমালোক পঢ়িবলৈ বহিলে কি হয় কোৱাচোন কি হয় অলপ পানী পিয়া লাগে হয়নে অন্থকণ্ঠ শুকাই যোৱা যেন লাগে অলপ পঢ়াৰ পিছতে লাগে নাই বি অনেষ্ট ফেনখন চলা নাই অলপ গৰম লাগিছে ছালত অলপ প্ৰব্লেম হয় পাকঘৰৰ পৰা কিবা এটা স্মেল আহে কিবা মায়ে বনাই আছে পোৱা নাই নোপোৱা হয়নে তাৰপিছত গান এটা শুনি লোৱা হ'লে ভাল আছিল নেকি তেনেকুৱা মনলৈ আহে তাৰমানে পিয়াহ লাগিলে নাকেৰে গোন্ধ পালা ছালত গৰম লাগিলে হয়নে পঞ্চ ইন্দ্ৰিয় চব বিচাৰি আছে তোমাৰ ভগৱানে কি কৈছে আমি এই ইন্দ্ৰিয় গ্ৰাহ্য সুখৰ সন্ধান কৰি জীৱনটো বিষময় কৰি পেলাওঁ এইটো ভগৱানে কৈছে মই এখন কিতাপত লিখিছোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে গীতাৰ কথাখিনি মানে স্কুলত পঢ়া ল'ৰা ছোৱালী কেনেকৈ কৰিব লাগে বাৰু মই দীঘলীয়া নকৰোঁ আকৌ শ্বৰ্ট কৰি আনিছোঁ